987 নম্বৰ ফুটৰ পৰা আছে। আমি সেয়েহে এই পাঠৰ মাজলৈ আগবাঢ়িবলৈ বিচাৰিছো। কৃষ্ণ 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 হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম ৰাম বিস্বামিত উগুলা থুগুলা সীতা উতন্ত বৈসন্ত শান্ত বেলি হৃদয়ত এহি ধ্যান আজি মই পাই গুদান ৰাজা দিবে সূৰ্য অস্ত এ ৰাম থাকিব নোৱাৰিব কি উঠিল লন্তৰিষি যথা তয়া সন্ত ৰাজা পৰি হাতে দণ্ড কান্ধে ছাতি দেখি কুমাৰে আতি আই বাপ বুলি দিলে গেৰি। কৃষ্ণ কৃষ্ণ দেউতাৰ চৰণলৈ আমি আগবঢ়াই দিছো। কৃষ্ণ কৃষ্ণ শইকীয়াবোৰ মেপ হৈ আছে। কৃষ্ণ হয় হয় মই তাৰমানে হেৰি কৰিছিলো এঠাইত বহি লৈ পেলাই মই হৰিচন্দ্ৰ উপাখ্যান ভাগৰ পৰা চাই আছিলো। এতিয়া এই পদ মিলা নাই, গতিকে মই অকণমান তাৰমানে আহিছো, বাহিৰলৈ আহিছো। আৰু ইয়াত মই তাৰমানে এই গুৰুজনৰ বাক্যামৃতৰ পৰা চাম। কৃষ্ণ মই বাক্যামৃতৰ পৰাই পঢ়িছো দেউতা। হ'ব 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 মই তাৰমানে সেই তাৰ লগত মিলা নাই কাৰণে ইয়াক আহিছো। মই এতিয়া হেৰি কৰিম বাৰু। মই কৃষ্ণ মাধৱ 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 হ'ব বাপ আই সমস্ত আমি মহাপুৰুষ কৃপালু গুৰুজনে আমালৈ আগবঢ়াই থৈ যোৱা প্ৰথম লিখনি কাব্য আকাৰে লিখা। গতিকে সেই কাব্যভাগী আমি অধ্যয়ন কৰিবলৈ, আমাৰ পঢ়িবলৈ ইচ্ছা হ'ল। আৰু ভকতসকলে আমি সকলোৱে মিলি সেয়া আমি হৰিচন্দ্ৰ উপাখ্যান ভাগ আমি পঢ়িছো। পঢ়ি তাৰ অৰ্থ তাৰ মাজলৈ আমি সোমাবলৈ চেষ্টা কৰিছো।
এটা কথা মোক দুই এজন ভকতে আমাৰ হেৰি কৰে যে আমাৰ এই হৰিচন্দ্ৰ উপাখ্যানত আমাৰ ভকতৰ সংখ্যা কমি গৈছে। গতিকে সেইটো লৈ একো কথা নাই। আচলতে কথাটো এনেকুৱা হয়, আমি আমাৰ ভকতসকলৰ কেইবাগৰাকীও আমাৰ শ্ৰোতা শহীদ বান্ধৱ আজিকালি বহুত অনুষ্ঠান কেইবাভাগো হয় আৰু সেইসকল তাত সমল ব্যক্তি হিচাপে উপস্থিত থাকিবলগীয়া হয়। হোৱাৰ কাৰণে প্ৰায় সেইসকল আমাৰ মাজত উপস্থিত থাকিব নোৱাৰে। গতিকে আমাৰ উদ্দেশ্য হ'ল মহাপুৰুষ কৃপালু গুৰুজনৰ প্ৰকাশিত গ্ৰন্থসমূহ আমি পঢ়ি তাৰ মাজলৈ সোমাই গৈ আমি তাৰ পৰা আনন্দ উপলব্ধি কৰিব লাগিব। আকৌ এনেকুৱাও হয় কোনো কোনো ভকতৰ যে আমিতো হৰিচন্দ্ৰ উপাখ্যান মুখস্থ হৈ গৈছে, আমি হৰিচন্দ্ৰ উপাখ্যান শুনিয়ে আছো আৰু পালা হিচাপেও জানো, কাব্য হিচাপেও জানো। গতিকে সেইকাৰণে সেই জনা কথাটো তাৰমানে বৰকৈ শুনিবলৈ তাৰমানে হেঁপাহটো নাথাকে, তেনেকুৱা হয়। কিন্তু আমাৰ এতিয়া আচল কথাটো হ'ল এইটোহে, আমিতো নজনা নহয়। হৰিচন্দ্ৰ উপাখ্যান একেবাৰে সৰুৰ পৰাই আমি দেখিছোঁ, পালাও দেখিছোঁ, হেৰিও দেখিছোঁ। কিন্তু দেখাৰ পিছতো আমি আকৌ তালৈ পঢ়িব বিচাৰোঁ। প্ৰহ্লাদ চৰিত্ৰটো আমিতো গোটেই জানো কাহিনীখিনি, জনাৰ পিছতো আমি বাৰে বাৰে কিয় পঢ়োঁ? কৃষ্ণৰ শিশু লীলা আমি বাৰে বাৰে কিয় কৰোঁ? কৰাৰ অৰ্থটো কি বাৰু? আমাৰ অৰ্থটো হ'ল এইটো যে আমি প্ৰভু ভগৱন্তৰ গুণ লীলা শ্ৰৱণৰ দ্বাৰা, এয়া কলিৰ মহাধৰ্ম বুলি কৈছে, আমি সেই শুনা কথাকে শুনি শুনি আমনি নালাগে। আৰু আমনি নালাগে মানে অমৃত খাই জানো কাৰোবাৰ আমনি লাগিব? গতিকে আমি সেয়া অমৃতলৈ ৰূপান্তৰ কৰিব লাগিব ঈশ্বৰৰ কথাখিনিক। তেতিয়া আমাৰ আমনি কাহানিও নালাগে। আৰু এটা কথা, আমি যেতিয়া এই পাঠখিনি কৰোঁ যে আমি এইবোৰ দুখৰ কাহিনী ইয়াৰ কথা জানো আমি, কিন্তু জনাৰ পিছতো আমাৰ মনলৈ এনেকুৱা একোটা ভাৱ আহি যায়, জানো এয়া গোটেই মুখস্থ আছে, বুজি পাওঁ, হৰিচন্দ্ৰই যে পিছত জয় হ'ব সেয়াও জানো, কিন্তু জনাৰ পিছতো আমি পঢ়ি যাওঁতে আৱেগিক হৈ যাওঁ, শ্ৰৱণ কৰোঁতে আৱেগিক হৈ যাওঁ। কিহৰ কাৰণে? প্ৰহ্লাদক শাস্তি দিয়া কথাবোৰ পঢ়িলে আমি আৱেগিক হৈ যাওঁ। কৃষ্ণই উদ্ধৱক কোৱা কথাবোৰ শুনিলে আমি আৱেগিক হৈ যাওঁ। কিয়? সেইটো আমি জানো, সেইবোৰ কথা জনাৰ পিছতো আমাৰ আৱেগ আহে। তাত কিয় আহে? যে প্ৰভু ভগৱন্তই আমাক এৰি যাব। গতিকে সেই সময়ত প্ৰভাৱটো কেনেকুৱা হ'ব ভাৱবোৰ? ঠিক তেনেকৈ হৰিচন্দ্ৰ ৰজা ইমান সত্যক ৰক্ষা কৰিবৰ কাৰণে, ধৰ্মক ৰক্ষা কৰিবৰ কাৰণে, এক শৰণ ৰক্ষা কৰিবৰ কাৰণে তেওঁ ইমান সহ্য কৰিলে, ইমান দুখ, তথাপিতো সত্য নেৰিলে। গতিকে তাৰ মাজলৈ আমি যেতিয়া সোমাই যাওঁ, তেতিয়া আমাৰ মনটো ঠিক সেই হৰিচন্দ্ৰৰ কাহিনীটো আমাৰ যেন নিজৰতে ঘটি আছে, তেনেকুৱা মনোভাৱেৰে সৈতে আমি যেতিয়া শ্ৰৱণ কৰিম, তেতিয়া আমাৰো সকলোৰে অন্তৰখন তেনেকুৱা ভকতে ইমান দুখ পাইছে, সত্য ৰক্ষা কৰিব গৈছে, ঈশ্বৰক শৰণ ৰক্ষা কৰিবলৈ গৈ ইমান দুখ কষ্ট সহিছে, সেই ভাৱটো যে ইমান ভকত ৰজাজন কেলে এনেকুৱা দুখ পাইছে, এই মনোভাৱটো আমাৰ মনলৈ আহে। আহিলে আমাৰ শ্ৰৱণত তাৰমানে আমি কৃতাৰ্থ হওঁ। আৰু আমাৰ সেইটো হ'ব লাগে সকলোৰে। যি কি নহওক, আমি কথা হ'ল এইটো যে আমাৰ
কিমান ভকত আছে সেইটো আমাৰ সংখ্যা বিচাৰিব নালাগে আচলতে। আমাৰ যি 2জন ভকত আমাৰ আছে ভক্তি প্ৰেমী ৰসগ্ৰাহী, গতিকে আমি সেই সকলকে লৈ আমি মাত্ৰ প্ৰভু ভগৱন্তৰ গুণ লীলা উপভোগ কৰি আছো। আমি ভকতি পথত অগ্ৰসৰ হ'ব কাৰণে এয়া গাই আছো। আমি গোৱাকে গাই আছো, শুনাকে শুনি আছো, পঢ়াকে পঢ়ি আছো। গতিকে কেলে? কাৰণ এইবোৰৰ মাজেদি আমি আগবাঢ়ি যাব লাগিব। আমি ভকতি পথত নাম লগালো, আমি সকলো উঠিলো, আৰু কথা নাই। মই সদায় কওঁ যে আমাৰ স্খলন নাহিকে কদাচিত, আমি আৰু বেকফুটলৈ যাব নালাগে। অৰ্থাৎ আমি নিম্ন জনিলে আমাৰ পৰ্যবসিত নহয়, আৰু আমি আগলৈহে যাম। গতিকে আৰু আগলৈ খোজ দিব নোৱাৰিলেও যে যিমান দূৰ পালো সেইখিনিতে ৰম, আৰু সেইখিনিতে আমি আকৌ জন্ম হ'ম, হৈ বাকী থকাকণ আমি আগবাঢ়িবলৈ সময় পাম। গতিকে সেই আগবঢ়াৰ ব্যৱস্থাটো আমি এয়া কৰি আছো শ্ৰৱণ আৰু কীৰ্তনৰ মাধ্যমেদি। এতিয়া আমি ইয়াৰ পাঠৰ মাজলৈ আহিছো। থাকিবে নোৱাৰি বসি, উঠি লৰিলন্ত ঋষি, যথাত আচন্ত ৰাজা পৰি। হৰিচন্দ্ৰ ৰজাই দক্ষিণা দিব নোৱাৰি তেওঁৰ ৰুদ্ৰ মূৰ্তি দেখি তেওঁ নিজে মুস্কচ গ'ল, আৰু দেখি তেওঁ বহুত দেৰিলৈ চাই আছে। চাই থাকি আকৌ উঠি তাৰমানে ৰজা পৰি থকা জেগা পালেগৈ। হাতে দণ্ড কান্দে ছাতি, দেখি কুমাৰৰ আতি, আই বাপ বুলি দিলে গেৰি। তাৰমানে তেওঁৰ সেই ৰূপটো, হাতত তাৰমানে কান্ধত ছাতি আছে, হাতত দণ্ড আছে, আৰু দেখি কুমাৰে কাগতে তেওঁ কোবাইছে। গতিকে কুমাৰে মা বাপ আই বাপ বুলি তেওঁ গেৰি দিছে, চিঞৰিছে ল'ৰা। ঋষিৰ মূৰ্তিক দেখি কুমাৰে এতিয়া আই বাপ বুলি দিলে দাক। আই দুজনা পঢ়িলা নে এজনা? কৃষ্ণ এজনাহে পঢ়িছিলো, গেৰিলেকে পঢ়িছিলো। কৃষ্ণ কৃষ্ণ আগত অকমান থাকি গল নেকি বাপজনা কৃষ্ণ? সাতাশী নহয় জানো? সেইবিলাক বিশ্বমিত্ৰ উঠন্ত বসন্ত শান্ত বেলি। সেইবেলা বিশ্বামিত্ৰ উগুল থুগুল চিত, উঠন্ত বৈসন্ত শান্ত বেলি। তাৰমানে বেলিলৈ চাই আছে, বেলি ডুবু ডুবু হল। গতিকে এতিয়া আজিও ই দিব নোৱাৰিব, এনেকুৱা এটা মনোভাৱ হয় হৃদয়তো। সেই ধ্যান আজিবই পাৰিব নান ৰাজ্য দিবে, ৰাজা দিবে সূৰ্য অস্ত বৈলিয়ে। তাৰমানে ৰজাই এই সূৰ্য মোক দান দিব, মই আজি পাম, কিন্তু এতিয়া সূৰ্যটো অস্ত যাব, সেইকাৰণে থাকিব নোৱাৰিব। সেই লৰিলন্ত যথাতো আচন্ত ৰাজা পৰি। হয় হয়, সেইখন থাকি গৈছিলে কৃষ্ণ হবাই। কৃষ্ণ ৰাম ঋষিৰ মূৰ্তিক দেখি, লুকায় মুদিলাই আখি, নিপতিৰ বুকুৰ খান্দিত, বিশ্বামিত দেখে পাছে মূৰ্ছা গয়া পৰি আছে। মহাৰাজা ভাৰ্যাৰ সহিত, এ ৰাম নাহি চেতন কুলি, দক্ষিণা হৰাইল বুলি, বখিলন্ত থুক মুখ কৰি, নাহি উঠি যান্ত, নিহালি নিহালি শান্ত, জুনু ৰাজা চল ধৰি
কৃষ্ণ 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 আৰু ঋষিৰ মূৰ্তিক দেখি লুকায়া মুদিলা আখি নিপতিৰ বুকুৰ খান্দিত অৰ্থাৎ একেবাৰে বুকুত মূৰটো সোমাই গুজি দিয়ে তাৰমানে এওঁ ৰোহিতাশ্য তাৰমানে ঋষিৰ ভয়ত তেওঁ দেউতাকৰ বুকত মূৰটো গুজি দিছে বিশ্বামিত্ৰ দেখে পাছে মূৰ্ছা গৈয়া পৰি আছে মহাৰাজা ভাৰ্যাৰ সহিত তেওঁ দেখিলে যে ৰজা দেখোন মূৰ্ছা হৈ আছে ভাৰ্যাৰ লগতে পৰি মূৰ্ছা গ'ল আৰু তেওঁ ভাবিছে নাহিকে চেতন বুলি দক্ষিণা হাৰাইলো বুলি যে কুলি মালি ইটো কুলি আছিলে কুলি মালি মানে একো লৰচৰ নাই আৰু চেতনা হেৰাই গ'ল বখিলন্ত ঠোষ মুখ কৰি তেওঁ তাকে চাই আকৌ বহিলে উখ নাহি উঠি যান্ত নিহালি নিহালি শান্ত জন ৰাজা আছে চল ধৰি আকৌ বাৰে বাৰে উঠি উঠি গৈছে যে এওঁ কিবা ভাও ধৰিছে নেকি বাৰু সঁচাকৈয়ে অচেতন হল নে নাই ভাও ধৰি আছে কৃষ্ণ কৃষ্ণ ৰাম কান্ধে ঘট ধৰি আনি মাথাত ধানন্ত পানী উঠ উঠ হৰিচন্দ্ৰায় দিয়া ধন দক্ষিণাৰ কান্ধৰ গোসায়ো ভাৰ ধৰুৱাৰ কৈতো সুখ নাই এ ৰাম বুলন্তয় নেক বাণী ধানন্ত শিৰত পানী নিপতিয়ে চকু মেলি চাই ল ঋষিক আগতে দেখি আৰ কামুদিলা আখি দুনাই যেন জমপুৰী পাইল কৃষ্ণ আৰু দেখা পালে যে মোৰ দক্ষিণা নেপাম নেকি মই বাৰু এটা অচেতন হল কি হব এই বুলি কান্ধে ঘট ধৰি আনি তেওঁ কান্ধত ঘট তুলি লৈ পানী আনি মাথাটো ঢালন্ত পানী উঠ উঠ হৰিচন্দ্ৰাই যে উঠা উঠা হৰিচন্দ্ৰ উঠ দিয়া ধন দক্ষিণাৰ কান্ধৰ গুচায়ো ভাৰ ধৰুৱাৰ কৈতো সুখ নাই যে তোৰ ভাৰ হৈ আছে কান্ধৰ ভাৰ এয়া তই ধৰুৱা হৈ আছ গতিকে তোৰ ধাৰটো তই খুজাই দে এই ভাৰটো তোৰ পাতলাই দে বুলন্ত অনেক বাণী ঢালন্ত শিৰত পানী আৰু মূৰত পানী দি আছে নিপতিয়ে চক্ষু মেলি চাইলা আৰু নিপতিয়ে চেতন আহিছে চকু মেলি চাইলে আৰু ঋষিৰক আগত দেখি আৰ কামুদিলা আখি দুনাই যেন জমপুৰী পাইলা ঋষিক দেখিয়ে আকৌ অচেতন হৈ গল ঋষিক দেখি যেন জমপুৰীহে পালেগৈ কৃষ্ণ কৃষ্ণ দেখি ক্ৰোধে জ্বলি গলা ৰাজাক বুলিবে ললা তোৰ হবে বুদ্ধি কৰো চুৰি দক্ষিণা দিবা কদৰে পাইল তোক চিন্তা জৰে মিছাটো আছ সভে মজুৰি এ ৰাম উঠ উঠ ধৰ্ম জানি আপোনাৰ সত্যবাণী ৰাখি মোক জানতে দিওঁ দান সত্য সূৰ্যে
আছে ৰহি সত্য তেখে আছে মহি সত্য সম নাহি ধৰ্ম আন। কৃষ্ণ কৃষ্ণ কৃষ্ণ। দেখি ক্ৰোধে জ্বলি গইলা ৰাজাক বুলিবে লইল তোৰ সবে বুদ্ধি কৰো চুৰি। তোৰ এয়া ভাও ধৰিছ মই তোৰ বুদ্ধি চুৰ নকৰিম, এতিয়া চুৰ কৰি দিম। দক্ষিণা দিবাক দৰে পাইলে তোক চিন্তা জৰে মিছাতে আছ ভেমজুৰি। তই মোক দক্ষিণা দিব নোৱাৰি, তোৰ চিন্তা জ্বৰত তই এইদৰে অচেতন হৈছ, গতিকে মিছাতে তই এয়া ভেমজুৰি আছ। তথাপিও কিন্তু খঙেৰে হলেও ক্ৰোধেৰে হলেও তেওঁ এটা সত্য সন্ধান দিছে। উঠা উঠা ধৰ্ম জানি আপোনাৰ সত্য বাণী ৰাখি জানতে দিয়া মোক দান। সত্যে সূৰ্য আছে ৰহি সত্য তেখে আছে মহি সত্য সম ধৰ্ম নাহি আন। এই কথাটোৱে কি সূচায় যে নিশ্চয় এয়া পৰীক্ষা এক, নহলে তেওঁ এই সত্য সোঁৱৰাই দিছে তেওঁক। উঠা উঠা ধৰ্ম জানি, তোমাৰ ধৰ্ম জানা, কি বুলি জানা ধৰ্ম? আপোনাৰ সত্য বাণী। নিজৰ সত্য ৰক্ষা কৰাটো তোমাৰ ধৰ্ম। ৰাখি মোক জানতে দিয়া দান, তোমাৰ সত্য ৰক্ষা কৰা আৰু মোক অতি সোনকালে দান দিয়া। কিয়? সত্যে সূৰ্য আছে ৰহি সত্য তেখে আছে মহি সত্য সম ধৰ্ম নাহি আন। এই সত্য, সত্যৰ সমান ধৰ্ম আৰু নাই। গতিকে এতিয়া এই যে সত্য সম ধৰ্ম নাহি আন, প্ৰকাৰান্তৰে পৰমাৰ্থিক দিশত বিশ্বামিত্ৰ হৰিশ্চন্দ্ৰৰ সৎসংহে হৈছে, কাৰণ তেওঁক ধৰ্মৰ লগত বান্ধিব বিচাৰিছে। সত্যৰ, তোমাৰ সত্য ৰক্ষা কৰা, আৰু যেতিয়া তোমাৰ সত্য ৰক্ষা কৰিবা, তোমাৰ ধৰ্ম ৰক্ষা হলে আমাৰ দৰে বিশ্বামিত্ৰ শতয়ো তোমাক একো কৰিব নোৱাৰে। প্ৰকাৰান্তৰে তেওঁক এই মহাজ্ঞানী দিছে যে তুমি সত্য ৰক্ষা কৰা, ধৰ্ম ৰক্ষা কৰা, ধৰ্মই তোমাক ৰাখিব। এইটো পৰমাৰ্থ জ্ঞান। উঠা উঠা ধৰ্ম জানি আপোনাৰ সত্যবাণী। আৰু এতিয়া আমি এই সত্য, যি ঈশ্বৰৰ ভকতিৰ কথা, ধৰ্মৰ কথা শপত খাই কয়, ব্যাসে শপত খাই কৈছে, ভগৱন্ত কৃষ্ণদেৱে শপত খাই কৈছে, দশ সত্য কাহি মই কৰিলো গৌপ্য গুণ। আকৌ কলে কৰোহ শপত মই নামৰ কাৰণে। কি কাৰণে শপত খাইছে তেওঁ? তেওঁৰ নামৰ কাৰণে, নামৰ মহিমা দেখুৱাবৰ কাৰণে, প্ৰকাশ কৰিবৰ কাৰণে। আৰু সত্যেনে উৰ্ধক অসত্যে অধোগতি, হেন জানি সত্যকে ৰাখিতে কৰা মতি। যে সত্যই ওপৰলৈ নিয়ে আৰু অসত্যই মানুহক তললৈ আনে। গতিকে সেইকাৰণে আমি সত্য ৰক্ষা কৰাটো একান্তই আমাৰ কৰ্তব্য। এতিয়া আমাক মনত পেলাই দিছে এই কথাটো, আমি চব হৰিচন্দ্ৰ। এতিয়া আমি যে কৰিছিলো সত্য, 12টা শপত খাইছিলো আমি, কায় বাক্য মন তোমাৰ চৰণত দি দিলো আমি। আমি সেই সত্য এতিয়া ৰক্ষা কৰিছো নে নাই কৰা? কৃষ্ণ, সেয়া আমি ভাবো আমি দুখ কষ্ট কিবা পাই সত্যটো পাহৰিছো নেকি? ঈশ্বৰৰ নাম লবলৈ পাহৰিছো নেকি? আমাৰ বাক্যৰ সত্য ৰক্ষা কৰিব পাৰিছো নে নাই পৰা?
কায় বাক্য মন এই তিনিওটাৰেই আমি সত্য কৰিছিলো। এই পৰমাৰ্থ জ্ঞান আমাকে দিছে সত্য ৰক্ষা কৰা। যি সত্য কৰিছিলা, কায় দিছিলা, বাক্য দিছিলা, মন দিছিলা, তুমি সত্য ৰক্ষা কৰা, সত্যই তোমাক ৰক্ষা কৰিব। ইমান সুন্দৰ উপদেশ এয়া, শত্ৰু হৈও উপদেশ এয়া। কৃষ্ণ কৃষ্ণ হ'ব আইজক। কৃষ্ণ। পুনৰে মহাপাপ জানিলো পাতিলি কাপ বিচৰণ বোলো আৰু বাক আজি সূৰ্য অস্ত গলে জানো ৰসাতলে গলে যেৱে আনি নেদে দক্ষিণা এ ৰাম নেৰাই বেতুহুৰ বাপে বংশ কদহিব সাপে কৰে ঋষি আতি ছাতি ফুটি কৰা ৰাজা কৰ্ণ পাত খানিতে কচাহু বাট এই বুলি গৈলন্তয়ো কৃষ্ণ। কৃষ্ণ। এই হেৰি কৰ্ণপাত বুলি আছে নেকি শব্দটো? হয়, কৰ্ণপাত। কৰ্ণপাত ৰাজা কৰ্ণপাত। হয়। খানিতে কচাহু বাট। সুন্দৰ সুন্দৰ হ'ব, এইটো অৰ্থ হ'ব। কৃষ্ণ। এতিয়া শুনৰে মহাপাপ জানিলো পাতিলি কাপ বিস্তৰ নবলা আৰু বাক। মই বুজি পাইছো তই আকৌ তাৰমানে কি কৰিছ, ভাও ধৰিছ, তই আকৌ কাপ ধাপ কৰিব চাইছ। বিস্তৰ নবলা আৰু বাক, তই নবলা আৰু বাক। আৰু মই বেছি কথা নকওঁ, আজি সূৰ্য অস্ত গৈ জানো ৰসাতলে গৈলি যেবে আনি নেদ দক্ষিণা ক। আজি সূৰ্য অস্ত যোৱাৰ আগত যদি পইচা দক্ষিণা আনি দিব নোৱাৰ, তেতিয়া তই তাৰমানে নৰকলি গলি আৰু। আজি সূৰ্য যদি দিব নোৱাৰ, ৰসাতললৈ তই যাবি, এইটো খাটাং কথা। আৰু নেৰাইবে তোহৰ বাপ বংশ দহিব সাপে। নেৰাইবে তোহৰ বাপে, তোক ইয়াক কোনেও তোক এৰুৱাব নোৱাৰে। আৰু মোৰ সাপত তোৰ বংশই ধ্বংস হৈ যাব। কৰৈ ঋষি আতি ছাতি ফুটি কৰিছে। তাৰমানে তেওঁ কৰা ৰাজা কৰ্ণপাত, তই কাণ পাতি শুন মোৰ কথাটো। মই অলপ দেৰি ৰম এই বুলি গৈলন্ত কুলতি। এই মই অকণমান সময় ৰম, এইটো ইয়াতে কৰ্ণপাত বুলি দিয়া হ'ল। এইটো তই কাণ পাতি শুন, এইটোও হ'ব অৰ্থটো। কিন্তু আচলতে এইটো কৰপাত বুলি শব্দটো হ'ব লাগিছিলে নেকি মোৰ ভাবেৰে। তাৰমানে তই কৰপাত মানে খুজি মাগি তই দক্ষিণাটো দে মোৰ, এইটো হ'লহেঁতেন অৰ্থ। কিন্তু কৰ্ণপাত মানে মোৰ কথা শুন, আকৌ অচেতন হ'লেই আৰু ব্যৱস্থাটো এতিয়া কেনেকে কৰিব। বাৰু যেই কি নহওক, এতিয়া কৰ্ণপাত বুলি ক'লে যে তই মোৰ কথাটো কাণ পাতি শুন, যে সূৰ্যাস্তৰ আগতে যদি দিব নোৱাৰ আৰু তেতিয়া তোৰ বিপদ আছে। আৰু মই অলপ দেৰি ৰৈছো, এইটো তই শুনি ল, মই অলপ দেৰি ৰৈছো, তই দিয়াৰ ব্যৱস্থা কৰ। গতিকে সেইটোও হ'ব অৰ্থ।
কৃষ্ণ বাপজনা কৃষ্ণ হয় আমাৰ শাস্ত্ৰভাগীত আছে মূৰ্ধন্যা নৰ্থচুকে নো ওপৰত ৰেপ কটাকে কাট কৰ্ণো কাট কৰ্ণো কাট তাকেতো কৈছো কৰ্ণপাত কৰা মানে শুনা সেইটোৱে কৈছো ইয়াতো সেইটোৱে সেইটোৱে পঢ়িছে পাত নহয় কাট বুলি আছে কৰ্ণো কাট এই শব্দটো ভুল নেকি বাৰু কৰ্ণো কাট কৰ্ণো মূৰ্ধন্যা ন ৰয় মূৰ্ধন্যা ন চৌকা কটাকেৰে কাট দন্ত্যাত কৰ্ণো কাট নাই সেইটো শব্দ অৰ্থ নহব নহয় হয় শব্দ আমি এতিয়া অৰ্থটো উলিয়াব পৰা নাই এতিয়া কৰ্ণপাতে হ'ব চাগে হেৰি কৰ্ণপাত মানে শুনিবলৈ কোৱাটো এইটো হ'ব অৰ্থ হয় হয় আৰু কৰপাত বুলি কলেও হ'ব অৰ্থটো তেতিয়া ভিক্ষা কৰা বুজাব তই খুজি মাগি তাৰমানে যিকোনো প্ৰকাৰে তই ধাৰটো দে এনেকুৱা অৰ্থ হ'ব যদি কৰপাত হয় আৰু কৰ্ণপাত হলে তই কথাটো শুন এইটো হ'ব দুইটা অৰ্থ হ'ব কৃষ্ণ হ'ব কৃষ্ণ তেম্বুৱানী বন্ধে গাম বৰদুৱা যাৰ নাম লোহিতৰ জলে অনুকূল ভৈলা সেই গামেশ্বৰ যাৰ নাম ৰাজধৰ দানে মানে যাক নাহি তুল এৰাম অতিথি চৰ্চাত পৰে আন চিন্তা নাহি ঘৰে সৰ্বদায়ে আনন্দ উৎসৱ তানে পুত্ৰ ভৈলা চাৰি সূৰ্য বৰ মুখ্য কৰি হলায়ুধ জয়ন্তা মাধৱ কৃষ্ণ কৃষ্ণ এয়া গুৰুজনৰ নিজৰ তাৰমানে লিখনি এয়া উপদেশ তেওঁৰ নিজৰ পৰিচয় দিয়া আছে এয়া দশমত আৰু কিন্তু এই হৰিচন্দ্ৰ উপাখ্যান ভাগত তেখেতৰ তাৰমানে হেৰি নাই উপাখ্যান ভাগ হিচাপে যেতিয়া লিখিছে তাত কিন্তু এইটো নাই এয়া ছবিচন্দ্ৰৰ এইখিনি দশমৰ পৰা আনি পেলাই আমাৰ এই ছপা কৰা তাৰমানে উপাখ্যানৰ মাজত এইটো উপদেশ বাণীটো আচলতে সোমাই দিয়া হৈছে তথাপিতো যেই নহওক কথাখিনি ভালে সুন্দৰ হৈছে এয়া মাত্ৰ তুলি দিয়াহে হৈছে হৰিচন্দ্ৰ উপাখ্যানত নাই কিন্তু এইটো কৃষ্ণ তেম্বুৱানী বন্দে গ্ৰাম সেই তেম্বুৱানী জান যে বন্ধাৰ কথা এই বৰদোৱাৰ ব্ৰতদ্ৰ বা আচলতে বৰগছজোপাত ডবি যোৱাৰ কাৰণে লোহিতৰ জলে অনুকূল আৰু লোহিতৰ তাৰমানে ব্ৰহ্মপুত্ৰৰ কাষৰ লোহিতৰ জলে ধুৱাই থাকে সদায় আৰু সেই গ্ৰামৰ এতিয়া ব্ৰত তেম্বুৱানী বন্ধে গ্ৰাম বৰদোৱা যাৰ নাম সেই বৰদোৱা নামটো কি কৈছে সেই গাঁৱৰ গামেশ্বৰ ৰজাৰ দৰে ৰাজধৰ দানে মানে তেওঁ দানে মানে তেওঁৰ তুলনা কৰিব নোৱাৰি অতিথি চৰ্চাতো পৰে আন চিন্তা নাহি ঘৰে সদায় অতিথি সৎকাৰ কৰাৰ বাহিৰে আৰু অন্য চিন্তা নাই তেওঁৰ ঘৰত অতিথি সৎকাৰ কৰে অতিথিৰ লগত কথা বতৰা পাতে আৰু তেওঁৰ তুল্য পুৰুষ আৰু নাই অতিথি চৰ্চাতো পৰে আন চিন্তা নাই তেওঁৰ ঘৰত অন্য একো চিন্তা নাই সৰ্বদাই আনন্দ উৎসৱ সদায় আনন্দ আৰু এই হেৰি
আই এইটো আমাৰ আইসকলে বা আমাৰ বাপসকলেও এই শব্দটো ভুলকে উচ্চাৰণ কৰে। এইটো উৎসৱ বুলি কয়। এইটো হেৰিয়াৰ হচন্ত তটোৰ পিছত হবোৰ থাকিলে সদায় স উচ্চাৰণ হ'ব। উৎসৱ নে এইটো উৎসৱ বুলি আমাৰ প্ৰায়ে গায়। মই শুনো উৎসৱ গায়। হচন্ততৰ পিছত স থাকিলে স উচ্চাৰণ হ'ব লাগে। এইটো ব্যাকৰণৰ নিয়ম। তান পুত্ৰ ভৈল কৃষ্ণ অতিথি চৰ্চাতো পৰে আনো চিন্তা নাহি ঘৰে সৰ্বদাই আনন্দ উৎসৱ। আৰু তানে পুত্ৰ ভৈলা চাৰি সূৰ্যবৰ মুখ্য কৰি হলায়ুধ জয়ন্তা মাধৱ। আৰু তেওঁৰে পুত্ৰ চাৰিজন সূৰ্যবৰে ডাঙৰ, তাৰপা হলায়ুধ জয়ন্তা আৰু মাধৱ। জ্যেষ্ঠ ভৈলা সূৰ্যবয় কৃষ্ণ হ'ব কৃষ্ণ জ্যেষ্ঠ ভৈলা সূৰ্যবৰ মহাবৰা দেশধৰ নয়স্থ কায়স্থ কুল দীপ মহাদাতা হেন শুনি ব্ৰাহ্মণ সৰ্জন গুণী চলি যান্ত যাহাৰ সমি মহামানী বংশধৰ প্ৰসিদ্ধ কুসুম নাম যাৰ ভূমিকৰ চূড়ামণি দাতাৰ আগত গণি যাৰ যশে ব্যাপিল সংসাৰ। কৃষ্ণ এইটো আই কি বুলি ক'লে? যাৰ যশে ব্যাপিল সংসাৰ। হ'ব সুন্দৰ। জ্যেষ্ঠ ভৈলা সূৰ্যবৰ মহাবৰা দেশধৰ কায়স্থ এইটো কি আছিলে? কায়স্থ কুল দীপ, তাৰ আগৰ শব্দটো কি আছে? জ্যেষ্ঠ ভৈলা সূৰ্যবৰ মহাবৰা দেশধৰ নয়স্থ কায়স্থ কুল দীপ মহাদাতা হেন শুনি ব্ৰাহ্মণ সৰ্জন গুণী চলি যান্ত যাহাৰ সমি। হয়, কায়স্থ কুলৰ তেওঁ দীপ স্বৰূপ আৰু মহাদানী তেওঁ, আৰু ব্ৰাহ্মণ সজ্জন সকলে তেওঁ দানী বুলি ভাবি শুনিবলৈ পাই চলি যান্ত যাহাৰ তেওঁৰ ঘৰলৈ সদায় অহা যোৱা কৰে। কৃষ্ণ তানে ভৈল গৰ্ভেশ্বৰ মহামানী বংশধৰ, তেওঁৰ গৰ্ভতে জাত হোৱা মহামানী বংশধৰ প্ৰসিদ্ধ কুসুম নামৰ যাৰ, তেওঁৰ নাম কুসুম্বৰ। ভৌমিকৰ চূড়ামণি অৰ্থাৎ ভৌমিক মানে আচলতে এইটো মজিন্দাৰ কয়, মোজাদাৰ আজিকালি যে তেনেকুৱা। আৰু তেওঁৰ চূড়ামণি অৰ্থাৎ তেওঁলোকৰ মাজত তেওঁ শ্ৰেষ্ঠ। দাতাৰৰ আগত গণি, আৰু যিমান দাতা আছে দাতা সকলৰো অগ্ৰগণী তেওঁ, আৰু যাৰ বংশই এই সংসাৰ ব্যাপী পৰিলে, অৰ্থাৎ তেওঁৰ পৰাই গুৰুজনৰ বংশটোৰ বৃদ্ধি হ'ল। কৃষ্ণ নয়স্থটো কি বুজাইছে প্ৰভু? নয়স্থ কায়স্থ কলে যে, নয়স্থ কায়স্থ বুলি কলে যে, নয়স্থটো এই জ্যেষ্ঠ ভৈলা সূৰ্যবৰ মহাবৰা দেশধৰ নয়স্থ, হয় এই শব্দ এটা থাকি গৈছে, নয়স্থ কায়স্থ কুলদীপ। এইটো কৃষ্ণ, মই এই শব্দটো অভিধানত চাব লাগিব দেই, মই বুজি পোৱা নাই শব্দটো। মই চাই পেলাই বাৰু এইটো হেৰিয়ালে
অহাবাৰলৈ মই কৈ দিম বাৰু দেই, কথাটো মনত পেলাই দিবা। নয়স্থ আছে নহয়নে বাৰু? হয় হয় পিছত কৈ দিব, পিছৰ পৰা কৈ দিব। কৃষ্ণ হ'ব। তানে পুত্ৰ অল্পমতি শংকৰে কৰিয়ানতি কৃষ্ণ পাৱে ৰচিল পয়াৰ শুনা হবে বুদ্ধজনে সাৱতেকে জানা কোনে পুৰাণ কথাৰ তত্ত্ব ৰাম কথাৰ আশয় চাই বাক্যৰ ঠাই ঠাই নিবন্ধিলো কঠোৰ দৰে যদি অনুবাদ হৈ তাতে ব্যঞ্জন হৈ বুজিবাক পাৰে কোনো নৰে। কৃষ্ণ হয়, এতিয়া তানে পুত্ৰ অল্পমতি, তেওঁৰে পুত্ৰ শংকৰে কৰিলানতি। গুৰুজনে কৈছে কৃষ্ণ পাৱে ৰচিল পয়াৰ, কৃষ্ণ চৰণত নমস্কাৰ কৰি সেৱা কৰি এই পয়াৰ লিখিলে। শুনা সবে বুদ্ধজন সাৱশেষে জানে কোন পুৰাণ কথাৰ তত্ত্বসাৰ। এই পুৰাণ কথাবোৰৰ তত্ত্বসাৰ জানিব পৰা শক্তিনো কাৰ আছে? কথাৰ আশয় চাই কাব্যৰস ঠাই ঠাই নিবন্ধিলো কঠোৰক দৰে। এই কথাবোৰ বুজিবলৈ টান হোৱা কথাবোৰ যাতে সহজে বুজি পায় সেইকাৰণে অলপ কাব্যৰস দিছো, মাজে মাজে কাব্যৰস দিছো যাতে ৰাইজে পঢ়ি আনন্দ পায়। যদি অনুবাদ হয়, যদিও এয়া অনুবাদ কৰা হৈছে, তাতে সে ব্যঞ্জন হৈ ভুঞ্জিবাক পাৰে কোনো নৰে, কৰজোৰে বলোবাক শুনিও ভুঞ্জিবাক পাৰে কোনো নৰে। হয়, তাৰমানে এই অৰ্থটো এনেকৈ কৈছে যে যেনেকৈ এইখিনি মই অনুবাদ কৰা কথাখিনি তাৰ পৰা কৰিছো আৰু ইয়াৰ লগতে অলপ কাব্যৰস দি দিছো। সেই কাব্যৰসটো তাৰমানে ব্যঞ্জন হিচাপে লৈ, যেনেকৈ আমি অন্ন খাওঁতে ব্যঞ্জন নহলে খাব নোৱাৰো, গতিকে ভুঞ্জিবাক পাৰে কোনো নৰে, কোনোবাই যাতে সেই কাব্যৰস পাণ খাব পাৰে, পাণ কৰিব পাৰে, তাৰ কাৰণে মই এইদৰে কাব্যৰস দিলো। আৰু কৃষ্ণ আৰু কৰজোৰে বলোবাক শুনিও পণ্ডিত যাক। এইটো শব্দটো তাৰমানে মোৰ অলপ সন্দেহ হৈছে, গুৰুজনে যাক বুলি নিলিখে, পণ্ডিত লোক হব লাগে নেকি বোধ হয়। পণ্ডিত যাক বুলি গুৰুজনে কেলে বাজে কি নহওক, এয়া পণ্ডিত লোক হলেহে বেছি ভাল হলহেঁতেন শংকৰদেৱৰ লিখনিত। এইটো যাক শব্দটো মোৰ তাৰমানে ভাল লগা নাই মোৰ। বাৰু কৰজোৰে বলোবাক শুনিও পণ্ডিত লোক, জীৱা দেখা মৰশিবা দোষ। যদি কিবা দোষ দেখা তেতিয়া সেয়া দোষ ক্ষমা কৰিবা। পুণ্য কথা পুৰাণৰ গংগা জল পতন্তৰ, তাক শুনি হৈও পৰিতোষ। এয়া পুৰাণৰ কথা, এয়া পুণ্য কথা, এয়া গংগা জলৰ দৰে। গংগা জলত তাৰমানে তথাপিও পবিত্ৰ, গংগাৰ জলত তাৰমানে নানা হেৰি পেলাই দিয়ে, দিলেও তাৰমানে গংগা জল শুদ্ধ হৈ থাকে সদায়। আৰু আৰু প্ৰণামীয়া হৰি পাৱে, প্ৰণামীয়া হৰি পাও বোলো হেৰা বহু ভাৱে, শুনা সময় যাৰ যত লোক। মই সকলোৰে চৰণত সেৱা কৰি বুজাইছো
আনৰ চিন্তা দূৰ কৰি অন্য চিন্তা কৰিব নালাগে। ডাকি বোলা হৰি হৰি মহাসুখে যায়ো নাম লৈ সকলো বৈকুণ্ঠলৈ গতি কৰিব লাগে। কৃষ্ণ এয়া উপদেশ গুৰুজনৰ। কৃষ্ণ মাধৱ কৃষ্ণ দেউতা মই এখন গোৱা নাছিলো, আপুনি গাই দিলে, এতিয়া মই পদৰ পৰা ধৰো নে? কৃষ্ণ এয়া মই হেৰি কৰি দিলো নেকি? একে লেঠাৰীয়ে কৈ দিলে আপুনি। হ'ব দিয়া, মই তোক হেৰি অৰ্থ কৈ গলো আৰু গাই। তেতিয়া পদৰ পৰা ধৰো। কৃষ্ণ জয়মণিৰ আগে পক্ষী গণনী বদতি ঋষি পজাই বাৰ দেখি উঠিলা নিপতি ৰাম কৈবাই বহিলা কুমাৰ কপলে ধৰি চিন্তন্ত বসিয়া ৰাজা ঋষিক ইয়াৰ পিছত পক্ষী ধৰ্ম পক্ষীগণে জয়মিনীক কৈছে যে যেতিয়া ঋষি আঁতৰ হৈ গল, শৈবাই কুমাৰক কোলাত লৈ শৈবাও বহিলে আৰু চিন্তন্ত বসীয়া ৰাজা ঋষিক সুমৰি, আৰু ৰজায়ো ঋষিক সুঁৱৰি যে তেওঁ কি কৈ থৈ গল, এতিয়া মই কি কৰিম, এয়াতে চিন্তা কৰি পেলাই তেওঁ বহিছে। কৃষ্ণ কৃষ্ণ এই দিলীপ শইকীয়া বাপ নে আই জানো? এই আনমিউট হৈ আছে, মিউট কৰি দিয়কচোন, নহ'লে অসুবিধা হৈছে কৃষ্ণ শুনিবলৈ। আপুনি মিউট কৰি দিয়কচোন, শুনিবলৈ অসুবিধা হৈছে। কৃষ্ণ হ'ব আজি ঋষি সাপত বংশে যায় ভূতল কৈব যায় বুকি কৰিব হৃদয় বিকল ৰাম গুণীৰ কুচৰি বাক নোৱাৰ থিৰ দেখি মহাদৈ দুনাই বোলে ধীৰ কৃষ্ণ মাধৱ হয়। আজি ঋষি সাপত সবংশে যায় ভূতল। আজি ঋষি সাপত বংশ ধ্বংস হৈ যাব। কৈক যাইব কি কৰিব হৃদয় বিকল। কলৈ যাম, কি কৰিম এতিয়া? কৈক যাইব কি কৰিব হৃদয় বিকল। গুণী একো কৰিবাক নোৱাৰন্ত স্থিৰ। কি কৰিম এতিয়া মই, ক'ত পাম ধন? এইদৰে তেওঁ চিন্তাত বিভোৰ হৈ গৈছে। দেখি মহাদৈ দুনাই বোলে ধীৰ ধীৰ। তাকে দেখি শৈবা ভাৰ যায় ধীৰে ধীৰে আকৌ কব ধৰিছে। কিবা কব, ইমান ধৈৰ্যশীলা ধৰিত্ৰী সম ধীৰে ধীৰে স্বামীক ঋণমুক্ত কৰিবৰ কাৰণে তেওঁ চিন্তা কৰি আছে কেনেকৈ পাৰে স্বামীক ৰক্ষা কৰিব। কৃষ্ণ 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 দিলীপ আই নে বাপ, আপুনি অকণ মিউট কৰি দিয়কচোন কৃপা কৰি। কৃষ্ণ 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 প্ৰভু হেলা কৰা প্ৰভু মোৰ বা
বিপাঙে নমৰা এৰা মোক বিকি হিয়া কৰিও পথিৰ দক্ষিণাক পুজি হাত এৰায়ো মাধৱ মাধৱ এয়া চাওক এভো হেন কৰা প্ৰভু মোৰ বাক্য ধৰা সাপ অগণিত পৰি বিপাঙে নমৰা হে স্বামী হে মোৰ প্ৰভু ঋষি সাপত যাবা নহলে বিপাঙত নপৰিবা মোৰ বাক্য ধৰা মই কিবা এটা কম কিবা কথা এটা কব খুজিছে ঋষি সাপৰ পৰা ৰক্ষা হোৱা সদ্যহতে দেহা থাকিলেই বেহা মোক বিকি হিয়া কৰি উকথিৰ দক্ষিণাক বুজি হাত এৰায়ো ঋষিৰ মোক বিক্ৰী কৰি দিয়া প্ৰভু আৰু ঋষিৰ হাতত দক্ষিণা দি তুমি মুক্ত হোৱা কৃষ্ণ কেনে পতিব্ৰতা স্বামীৰ কাৰণে নিজক বিক্ৰী কৰিব খুজিছে স্বামীক ঋণমুক্ত কৰিব নিজে বিক্ৰয় হয় এনে সতী উদাহৰণ আছে কৃষ্ণ কৃষ্ণ মাধৱ কৃষ্ণ হেন শুনি ৰাজাতি ভৈলন্ত নিতত কান্দন্তে লুতক নাহে যেন কাষ্ঠ এৰাম হৈবা কবুলন্ত বান্ধৈ কৰা মোৰ বাপ পৰমনি দয় হুয়া বিকিব তোমাক কৃষ্ণ হেন শুনি ৰাজা অতি ভৈলন্ত বিতত ৰজাই সেয়া শুনি তেওঁ একেবাৰে একো কব নোৱাৰা হৈ গৈছে কান্দন্তে লতক নাখে যেন কাষ্ঠবত কান্দি থাকি তেওঁৰ চকুৱেদি লতক বৈছে যেন এডাল জ্বৰ কাঠহে কৈবাক বলন্ত বান্ধৈ কৰা মোৰবাক পৰম নিৰ্দয় হৈয়া বিকিব তোমাক কৈবাক কৈছে বান্ধৈ মোৰ প্ৰিয়া মই তোমাক তুমি মোৰ কথা শুনা মই তোমাক বিক্ৰী কৰিম কৃষ্ণ মই তোমাক বিক্ৰী কৰিম তুমি কি কথা কৈছা এয়া কৃষ্ণ কৃষ্ণ এৰা মহাপুৰা পাপী জনো নাচৰে ইহাপ তাহাতো অধম হুয়া বিকিব তোমাক কেন মতে কণ্ঠ ৰব যাইবে ইটো বাণী হেন বুলি তৈৰ উঠি লন্তী প্ৰাণী কৃষ্ণ কৃষ্ণ মহাক্ৰূৰ সেই ওপৰত যে কলে তুমি মোক কি কৰিব কৈছা মহাপাপী কুৰ হিংসুক
পাপীজনো এনেকুৱা কাম কৰিব নোৱাৰে। মই সিহঁততকৈ অধম হৈ তোমাক বিক্ৰী কৰিম। কেনমতে কণ্ঠৰ বজাইবে এইটো বাণী, মই মুখেৰে কেনেকৈ এই শব্দটো কম যে মোৰ ভাৰ্যাক মই বিক্ৰী কৰিম। ভাৰ্যাৰে কৃষ্ণ হেন বুলি তৈৰ উঠি লন্ত তিনি প্ৰাণী। এই বুলি কৈ তিনিওজন আকৌ উঠিলে, উঠি তাৰমানে আগবাঢ়ি গৈছে, বিক্ৰী কৰিবলৈ প্ৰস্তুত কৰিছে, নিজকে আগবাঢ়ি গৈ আছে। কৃষ্ণ আই এটা হেৰি কৰকচোন, আজি ইমানতে ৰাখি দিয়ক, ময়ো অকমান হেৰি পাইছো। আজি দহাই পেলাই ইমানতে ৰাখি দিব লাগে, আৰু আজি বিক্ৰী হ'ব নালাগে, কালি পিছৰ বাৰত হ'ব আৰু। কৃষ্ণ 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 বান্ধৱাই সমস্ত আমি আপোনাৰ খবৰ এয়া মহাপুৰুষৰ বাণী, মহাপুৰুষৰ লক্ষ্য, মহাপুৰুষৰ উদ্দেশ্য। এই হৰিচন্দ্ৰ উপাখ্যান ভাগি আমি আমাৰ মগজুৰে আমি যি চিন্তা কৰিছো সেইমতে আপোনাৰ খবৰ দুআষাৰ ইয়াৰ পৰা ব্যাখ্যা কৰিছো। আৰু ইয়াত যদি কোনোবাখিনি অপৰাধ হৈছে, সৰ্ব অপৰাধ আপোনাৰ খবৰ মৰিখন কৰিব। কৃষ্ণ কোটি কোটি গৰ অপৰাধনিতে কৰো আমি দুৰাশয়, হে হৰি মুখ দাসয়, ক্ষমিউক কৃপাময়, ক্ষমিউক কৃপাময়। কৃষ্ণ কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা জান কল্পতৰু, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু কৃষ্ণ। মাধৱ 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 আই হেৰি দোহাই দি পেলাই এতিয়া সামৰি দিব লাগে। কৃষ্ণ মাধৱ কৃষ্ণ কৃষ্ণ। আমাৰ ওচৰৰ পৰা দেৱকুমাৰ গগৈ বাবুজনা কাটি গ'ল, মই ফোন কৰি আছো, উঠোৱা নাই। আপোনালোকৰ কোনোবাই পৰিচালনা কৰি যাব, কণিকা বিষয় আছে নহয়। বাপুৰ লগত সংযোগ হৈছে যদি নাজানো, মই কথাটো জনালো দেই। কৃষ্ণ কৃষ্ণ। কাৰোবাৰ লগত সংযোগ হৈছে জানো? নাই হোৱা যদি তেতিয়া হেৰি উপায় নাই, প্ৰণামীয়ে তাৰমানে সঞ্চালন কৰি দিয়া পিছৰখন। দিব্যই আছে নহয় আমাৰ, দিব্যই। মই আকৌ বাপে ফোন কৰি দিয়ে নেকি, তেতিয়া লৈ মই কৰি চাওঁ বাৰু। দিব্যই আহিছে 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 আহিছে, হ'ব হ'ব। কৃষ্ণ কৃষ্ণ কৃষ্ণ। আমাৰ কণিকা এগৰাকী আছে নহয়, কৃষ্ণ কণিকা তেখেতে আজ্ঞা কৰিলে হ'ব। গগৈ আহিলে বোলে। কৃষ্ণ কৃষ্ণ আহিছে নেকি? গগৈ আহিছে। প্ৰণামী গগৈ আহিছে নেকি? আহিছে কৃষ্ণ 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 কৃষ্ণ। মহাপুৰা পাপী জন নাচৰে তাহাতো অধম হোৱা বিকিব তোমাক। এৰাম কেন মতে কণ্ঠৰ বজাইবে ইটো বাণী, হেন বুলি তৈৰ উঠি লন্ত তিনি প্ৰাণী। হৰি ৰাম ৰাম ৰাম, জয় ৰাম জয় নাৰায়ণ, জয় কৃষ্ণ, জয় জগত গুৰু শ্ৰীমন্ত শংকৰ। অ হৰি, অ ৰাম, অপৰাধ বিনাশন
ভজো নাম নাৰায়ণ জানি নামে পখিলো শৰণে আন গতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰিও চৰণে ৰাম মোক ৰক্ষা কৰিও চৰণে কৃষ্ণ হৰি অ ৰাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ হৰি ৰাম কৃষ্ণ পৰম কৃপালু ভক্তিভাজন জ্ঞান সন্ধানী সত্ৰৰ উপবিষ্ট বাপাই সমস্ত আপোনাৰ খবৰ আজ্ঞাৰে আমি ইয়াতে আজি হৰিচন্দ্ৰ উপাখ্যানৰ ক্ৰিয়াদাংশ পাঠ কৰিছিলো ইয়াতে অনেকখিনি অপৰাধ আপোনাক সবে মুখন কৰিলে প্ৰভুৱন্তে মন্থন কৰিব লাগি এপাকি গোখাৰে আপোনাক খবৰ পদত কম প্ৰজাত পুনৰবাৰ সেৱাত কৃষ্ণ কৃষ্ণ নহ জানাও আমি চাৰি জাতি চাৰিও আছমি নোৱাতি নহ ধৰ্মশীল দানৱ তীৰ্থগামী কিন্তু পূৰ্ণানন্দ সমুদয় গোপী ভৰ্তাপদ কমলৰ দাসৰো দাসতান দাস অভৈলো ৰাম দাসৰো দাসতান দাস অভৈলো আমি কৃষ্ণ 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 কৃষ্ণই আমি সেৱা জনাইছো কৃষ্ণ হৰি ৰাম কৃষ্ণ আমাৰ জৰিয়তে আজি পাঠ হিচাপে আগবঢ়ালে আমাৰ সুনিৰ্দিষ্ট পাঠাংশ আজি কীৰ্তন কৰি আমাক কৃতাৰ্থ কৰিলে শাখাৰ বৰুৱাই আমি আইজে সেৱা জনাইছো অতি সুন্দৰভাৱে বাস কৰিছে আইৰ আমাৰ শ্লোক হৰিয়া দেউতাই অতি সুন্দৰভাৱে ব্যাখ্যা কৰি আমাক সকলোৱে কৃতাৰ্থ কৰিছে আমি দেউতাকৈ সেৱা জনাইছো ভগৱন্তই গীতে কৃপা কৰক ইমান সুন্দৰ ইমান ভাল লাগিছে আমি আজি মোবাইলৰ কাৰণে অকণমান নেটৱৰ্কৰ কাৰণে অসুবিধা
লগা হ'ল বনামীয়ে আমাক কিবা কৰি দিয়ে অলপমান মাজে মাজে আমি শ্ৰৱণত যথেষ্ট অসুবিধা পালোঁ তথাপিতো আমি যিমান অংশ শ্ৰৱণ কৰিছোঁ অতি সুন্দৰভাৱে আমি আজি কথাংশ কৰিবলৈ চেষ্টা কৰিছোঁ সকলোৱে সুন্দৰভাৱে হৰিচন্দ্ৰৰ জীৱন বৃত্তৰ আধাৰত ইয়াত প্ৰকাশিত ভক্তি তত্ত্ব তেওঁলোক কৰিছে গতিকে অংশগ্ৰহণ কৰি থকা সমস্তজন আয়োগক হাত ধৰিছোঁ আৰু পুনৰ আমাৰ ৰুণু বৰুৱাই আৰু আমাৰ পুণ্যশ্ৰী শইকীয়াৰ শিষ্যনত সেৱা জনাই আমি পৰৱৰ্তী অনুভৱৰ উদ্যানলৈ যাব খুজিছোঁ আমি কৃষ্ণ 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 প্ৰভুজনা আপোনাৰ চৰণলৈ আমাৰ ভক্তিপূৰ্ণ আনিবলৈ কৃষ্ণ হয় কৃষ্ণ কৃষ্ণ আমাৰ প্ৰণামী আহে বা আমাৰ চিন্তাগুৰি আছে চাগে আমাৰ সমল ব্যক্তি বা বয়োজ্যেষ্ঠ আমাৰ কোন আছে ধৰিব পৰা নাই বয়োজ্যেষ্ঠ সমস্যা হাজৰিকা বাপক দেখিছো হৰেশ্বৰ বৰা বাপক দেখিছো হয় 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 আমি আহকচোন বাপাইসকল আপোনালোকৰ চৰকাৰে সেৱা জনাইছো আহক হৰেশ্বৰ বৰা হাজৰিকাৰ বাবে আহকচোন প্ৰথমতে মাত এষাৰ দিয়ক কৃষ্ণ 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 মাধৱ 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 জ্ঞান সন্ধানী সত্ৰত উপস্থিত থকা সমস্ত বাপাই সকললৈ মই সন্ধ্যাৰ সেৱাভাগ অৰ্পণ কৰিছোঁ আজি বৰগীত হ'ল নে নাই মই সেইখিনি গম নাপালোঁ আৰু মই এই পাঠ আৰম্ভ হোৱাৰ পৰা ৰুণুৱাই পাঠ আৰম্ভ হোৱাৰ পৰা মই উপস্থিত তেখেতৰ পৰা মই শুনিছোঁ আৰু ধুনীয়া পাঠ আৰম্ভ কৰিছে খুব ভাল লাগিলে